মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকৰ হৈ যোৱা C3 পেপাৰখন ভালেই হৈছে। এতিয়া পুনৰ তোমালোকক C4 যিখন ইণ্ডিয়ান ইকনমিক ট্ৰেণ্ডছ ইন ইকনমিক ইণ্ডিকেটৰ্ছৰ ওপৰত মই এখন ভিডিঅ' বনাবলৈ লৈছোঁ। সেইখন অলৰেডি মই কেইবাটাও ভিডিঅ' দিছোঁ, তোমালোকে পাইছাই চাগে। চেম্পুল পেপাৰ হিচাপেও যদি বনাই দিছোঁ তেতিয়াও মই পাহৰিছোঁ বাৰু, পুনৰ এখন চেম্পুল পেপাৰ বনাই দিছোঁ যাতে কেইবাটাও কুৱেশ্যন ইয়াত মিক্স আপ হৈ যায়। যিহেতু তোমালোক কনফাৰ্ম হ'লাই যে তোমালোকৰ 60 মাৰ্কছৰে পেপাৰ হ'ব আৰু ইয়াত তোমালোকৰ 2 ঘণ্টা সময় পাবা। এতিয়া 5 মাৰ্কটো তোমালোকৰ পেপাৰত দিয়া নাই, হ'লেও 20 মানৰ ভিতৰতে হ'ব লাগে। একজেক্টলি পেপাৰবোৰ এতিয়ালৈকে মই যি দেখিছোঁ দিয়া নাই, কিন্তু 20 ভিতৰতে বা 22 ইমান মানেই হ'ব, তাতোতকৈ বেছি হ'ব নোৱাৰে। এতিয়া চোৱা, যিহেতু তোমালোকৰ 4টা ইউনিট আছে, 4টা ইউনিটৰ পৰা মিক্স আপ কৰি তোমালোকৰ 6টা কুৱেশ্যন আহিব। গতিকে মই 6টা কুৱেশ্যন তোমালোকক দি দিছোঁ আৰু কুৱেশ্যনবোৰৰ উত্তৰো মই তোমালোকক দিয়ে দিছোঁ এইকেইটা উত্তৰ। এতিয়া চোৱা, দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ভিত্তি আছিল, এনেকৈ ধৰণে আহিব পাৰে। কেইবাটাও দিছে, এইটো হৈছে মহানলাবিছ আৰ্হি, কেইবাটাও দিয়া হৈছে। মই লাইন বাই লাইন পঢ়ি যোৱা নাই, তোমালোকে নিজে চাই ল'বা। তলত দিয়াসমূহৰ কোনজনে মানৱ উন্নয়ন সূচাংক প্ৰথমে দাঙি ধৰিছিলে? এখন মানৱ উন্নয়ন সূচাংক প্ৰথমে মেহবুল হকে দাঙি ধৰিছিলে। গতিকে কেইবাজনো দিয়া হ'ব, তোমালোকে সেইখিনি চাই ল'বা। তাৰপিছত জন্মৰ হাৰ কি? হোৱাট ইজ বাৰ্থ ৰেট? বাৰ্থ ৰেট মানে হৈছে এক বিশেষ বছৰত প্ৰতি 1000 জনসংখ্যাৰ তুলনাত যিমান শিশুৰ জন্ম হয় সেই জন্মৰ সংখ্যাকে জন্মহাৰ বুলি কোৱা হয়। গতিকে এইটো যদি ইংলিছতো লাগে, ইংলিছত তোমালোকে পাবাই, মাৰি দিলেই হ'ব। তাৰপিছত লিখা দৰিদ্ৰতাৰ সীমাৰেখা কি? হোৱাট ইজ পভাৰ্টি লাইন? সাধাৰণতে এক দৰিদ্ৰ সীমাৰেখাৰ সহায়ত দৰিদ্ৰ মাত্ৰা নিৰ্ণয় কৰা হয়। জীয়াই থকাৰ বাবে ন্যূনতমভাৱে প্ৰয়োজনীয় খাদ্য, বস্ত্ৰ, বাসস্থান আৰু অন্যান্য দ্ৰব্য সামগ্ৰীৰ বস্তুগত আৰু বিনিময় মূল্যকে দৰিদ্ৰতাৰ সীমাৰেখা হিচাপে চিহ্নিত কৰা হয়। এনেকৈ তোমালোকে লিখিব পাৰা। দৰিদ্ৰতাৰ সীমাৰেখাই পভাৰ্টি লাইনে কি হয়? দৰিদ্ৰতা জোখা হয়। তাৰপাছত আহিব পাৰে যে 4 এছিয়ান টাইগাৰ বুলিলে কাক কোৱা হয়? হোম ইজ কল্ড দ্য 4 এছিয়ান টাইগাৰ? ছিংগাপুৰ, দক্ষিণ কোৰিয়া, টাইৱান আৰু হংকং একেলগে এই 4 এছিয়ান টাইগাৰ নামেৰে জনা যায়। টাইৱান মডেলৰ আধাৰ কি আছিল? টাইৱান মডেলৰ আধাৰ আছিল স্থিতিশীল সমষ্টিগত অৰ্থনৈতিক পৰিৱেশ সৃষ্টি আছিল আৰু এছিয়ান মিৰাকলৰ প্ৰধান মূল আধাৰ আছিলে। ইয়াত বাজেট ঘাটি, বৈদেশিক ঋণ আৰু বিনিময় হাৰ, এই 3টা চলকৰ পৰিচালনাৰ জৰিয়তে 4খন এছিয়ান টাইগাৰে সফলতা লাভ কৰিবলৈ সক্ষম হৈছিলে। তাৰপিছত তোমালোকৰ 4টা ইউনিটৰ পৰা কি হ'ব? শ্বৰ্ট নোট লিখিবলৈ আহিব। গতিকে মই 4টা ইউনিটেই চিলেক্ট কৰি দিছোঁ, 4টা তোমালোকক শ্বৰ্ট নোটে। এতিয়া প্ৰথম ইউনিটটোৰ পৰা বহনক্ষম উন্নয়ন ছাষ্টেইনেবিলিটিটো আহিব পাৰে, নেশ্যনেল পপুলেশ্যন পলিচিৰ ওপৰতো আহিব পাৰে, হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স মানৱ উন্নয়ন সূচকৰ বিষয়েও আহিব পাৰে, বা ছদ্মবেশী নিবনুৱা এইখিনিও আহিব পাৰে। যিটো নিবনুৱা কেইবাটাও প্ৰকাৰ আছে। তাৰপিছতে যিটো আমাৰ ছদ্মবেশী নিবনুৱা হয়, সেই নিবনুৱাটো আমি কি হয়, কৃষিৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় আৰু এই ছদ্মবেশী নিবনুৱাৰ উৎপাদনশীলতা শূন্য হয়। গতিকে ডিটেইলছ তোমালোকে পাবাই, সেইখিনি চাই ল'বা। তাৰ এনেকুৱা ধৰণে 4 নম্বৰ মানত তোমালোকৰ মাৰ্কছৰ কুৱেশ্যন আহিব পাৰে। তাৰপাছত বাণিজ্যৰ ক্ষেত্ৰত ভাৰত টাইৱানৰ অৱস্থিতিৰ তুলনা কৰা। কম্পেয়াৰ দ্য ৰেংক অফ ইণ্ডিয়ান এণ্ড টাইৱান ইন ট্ৰেড। বাণিজ্যৰ ক্ষেত্ৰত টাইৱান আৰু ট্ৰেডৰ তুলনামূলক এটা অধ্যায়, খুব বেছি নালাগে, মানে 4 নম্বৰ কাৰণে কমকৈ লিখিলেও হ'ব। এইখিনি মিলাই তেনেকৈ যদি আহে লিখিব পাৰা। তাৰপাছত তোমালোকৰ লং কুৱেশ্যন প্ৰতিটো ইউনিটৰ পৰা এটা এটা আহিব। প্ৰাক স্বাধীনতাৰ কালত ভাৰতৰ অৰ্থনীতিৰ অৱস্থা সম্পৰ্কে আলোচনা কৰা। ডিছকাছ দ্য কণ্ট্ৰিবিউশ্যন অফ ইণ্ডিয়ান ইকনমি অন দ্য ইভ অফ ইণ্ডিপেণ্ডেঞ্চ। 1991 চনৰ অৰ্থনৈতিক পুনৰ গঠনৰ নীতিৰ সুবিধা আৰু অসুবিধাসমূহ লিখা। ৰাইট দ্য এডভান্টেজেছ এণ্ড ডিছএডভান্টেজেছ অফ ইকনমিক ৰিফৰ্মছ 1991। ভাৰতৰ অৰ্থনীতিত জনসংখ্যা বৃদ্ধিৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা। ডিছকাছ দ্য ইম্পেক্ট অফ গ্ৰ'থ অফ পপুলেশ্যন ইন ইণ্ডিয়ান ইকনমি। বা ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ গতিধাৰা সম্পৰ্কে লিখা। ৰাইট দ্য ট্ৰেণ্ড অফ পপুলেশ্যন গ্ৰ'থ ইন ইণ্ডিয়া। গতিকে এনেকুৱা ধৰণে এইখিনি তোমালোকৰ ততৰ যিটো ট্ৰেণ্ডৰ কথা কৈছে, ডাটাবেছ কুৱেশ্যন অলপ দিব লাগিব। আৰু 1991 চনৰ অৰ্থনৈতিক পুনৰ্গঠন নীতিৰ কথা ক'লে তাত কিন্তু তোমালোকৰ অসুবিধাখিনি প্ৰায় তোমালোকৰ গোলকীকৰণৰ অসুবিধাৰ লগত মিল আছে। এই কথাখিনি তোমালোকে পঢ়োঁতে সেই কথাখিনি গম পাবাই। তাৰপাছত আহিব পাৰে যে ভাৰতত দৰিদ্ৰতা দূৰীকৰণৰ বাবে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাসমূহৰ বিষয়ে ব্যাখ্যা কৰা। এক্সপ্লেইন দ্য ভেৰিয়াছ মেজাৰ্ছ টেকেন টু এলিভেট পভাৰ্টি ইন ইণ্ডিয়া। ভাৰতৰ আয় বৈষম্যতাৰ পৰিসৰ আৰু প্ৰকৃতি সম্পৰ্কে আলোচনা কৰা। ডিছকাছ এবাউট দ্য মেগনিটিউড এণ্ড দ্য নেচাৰ অফ ইনকাম ইনইকুৱেলিটি ইন ইণ্ডিয়া। এতিয়া ভাৰতৰ দৰিদ্ৰতা দূৰীকৰণৰ বিভিন্ন ব্যৱস্থাসমূহৰ বিষয়ে বুলি ক'লে তাত চৰকাৰে লোৱা ব্যৱস্থা পলিচিখনৰ কথাও তোমালোকে উল্লেখ কৰিব পাৰা। মানে এই কুৱেশ্যনটোকে তোমালোকক আহিব পাৰে যে ভাৰতত
দৰিদ্ৰতা দূৰীকৰণৰ কাৰণে ভাৰত চৰকাৰে কি কি ব্যৱস্থা লৈছে বা কি কি পলিচি লৈছে, পলিচিবোৰ উল্লেখ কৰা। গতিকে এইখিনি চাবা। ইয়াত মহাত্মা গান্ধী এনৰেগাৰ কথা যিটো আছে সেইটো খুব ইম্পৰ্টেণ্ট, সেইখিনি চাবা। বহুতখিনি পলিচি উল্লেখ কৰা আছে, তাৰ ভিতৰত কিছুমান পলিচি উল্লেখ কৰি তোমালোকে দিবা। বা লগতে দৰিদ্ৰতাৰ কাৰণ কি সেইখিনিও তোমালোকে চাবা, কাৰণ গোটেইখিনি কুৱেশ্যনটো ইয়াত দি দিব নোৱাৰি। মই ছেটিং কৰি তোমালোকক যেনেকৈ আহিব তেনেকৈ এটা এটা কুৱেশ্যন প্ৰতিটো ইউনিটৰে দিছোঁ। গতিকে যিখিনি ৰিলেটেড টপিক হয় টপিকখিনি তোমালোকে গোটেইখিনি ভালকৈ পঢ়ি যাবা। যেনেকুৱাই কুৱেশ্যন নাহক তোমালোকে কৰিব পাৰিবা। তাৰপিছত লাষ্টৰ 4 নম্বৰ যিটো ইউনিট, তাৰ পৰা তোমালোকৰ অৰ্থনৈতিক উন্নয়নৰ বাবে ছিংগাপুৰ, দক্ষিণ কোৰিয়া আৰু টাইৱানে কেনেকুৱা, টাইৱানৰ কি কি ব্যৱস্থা গ্ৰহণ কৰিছে, অৱলম্বন কৰিছে তাৰ ওপৰত আহিব পাৰে। বা ছিংগাপুৰ, দক্ষিণ কোৰিয়া, টাইৱান আৰু ভাৰতীয় অৰ্থনীতিৰ তুলনামূলক এটা অধ্যয়নৰ কথা আহিব পাৰে। তোমালোকে ডাটাবেছ অলপ তুলনা কৰিব লাগিব, কেনেকুৱা ধৰণে পাইছা। কিন্তু এই কুৱেশ্যনটো যদি ডাটাবেছ কৰিবলৈ তোমালোকে অসুবিধা পোৱা, তেতিয়া তাৰ লগত যিটো ৰিলেটেড থিয়ৰিটিকেল কুৱেশ্যন সেই কুৱেশ্যনখিনি কৰিব পাৰা। গতিকে এইখিনি চাবা। 4টাই তোমালোকৰ যিহেতু ইউনিটটো কমি আছে, সেইকাৰণে যিকেইটা আছে খৰচি মাৰি পঢ়া। আৰু কিবা যদি টপিক এতিয়াও তোমালোকৰ কনফিউজন আছে পেপাৰখনৰ, মোক জনাবা। মই যিমান পাৰোঁ তোমালোকক সহায় কৰিম চেষ্টা কৰিবৰ কাৰণে। গতিকে অকল এইকেইটা কুৱেশ্যনেই তোমালোকে চাই নাযাবা, এইকেইটা কুৱেশ্যনটো চাবাই। লগতে তোমালোকৰ চিলেবাছ ৰিলেটেড যিখিনি কুৱেশ্যন হয়, আৰু অলৰেডি মই যিকেইটা ভিডিঅ' দিছোঁ সেইখিনিও তোমালোকে চাই যাবা। তাতো যথেষ্টখিনি মোৰ কুৱেশ্যন দিয়া আছে, কুৱেশ্যন এনচাৰ, লং কুৱেশ্যন এনচাৰো দুটামান দিয়া হৈছে। গতিকে কিমানে পাইছা নাজানো, গতিকে তোমালোকে চাবাচোন। আৰু তোমালোকে মোক জনাবা যে মই দিয়া ভিডিঅ'খিনিৰ পৰা তোমালোকৰ অলপ হ'লেও সহায় হৈছেনে নাই। তেতিয়া ময়ো নতুন এটা ভিডিঅ' বনাবৰ কাৰণে উৎসাহিত হওঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।